Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনাৰ আগত নতুন কেইটামান কাৰেণ্ট এফেয়াৰ্ছ লৈ আনিছো খুবেই আপোনালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় আসাম ডাইৰেক্টৰ বা আসাম পুলিচৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় সকলোৱে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব খুব ইম্পৰ্টেন্ট কোৱেশ্চন আছে সকলোৱে ভালদৰে চাব আৰু ভিডিওটো সকলোৱে এটা লাইক কৰিব আপোনালোকে লাইক কৰিলে ভাল লাগে সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰিব আৰু কেইটামান নতুন কাৰেণ্ট এফেয়াৰ্ছ লৈ আনি আছো আপোনালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব তো বলক আজি আমি ভিডিওটো ষ্টাৰ্ট কৰো আজি আমাৰ প্ৰথম কোৱেশ্চনটো হৈছে Who has won the men's single title of the 2024 France Open Tennis Tournament? 2024 চনৰ ফ্ৰান্স ওপেন টেনিছ প্ৰতিযোগিতাত পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধটো অপচন বি কাৰ্লোছ আলকেৰাছ 2024 চনৰ ফ্ৰান্স ওপেন টেনিছ প্ৰতিযোগিতাত পুৰুষৰ একক কোনে লাভ কৰিছে? কাৰ্লোছ আলকেৰাছে লাভ কৰিছে। নেক্সট Who has won the women's single title of the 2024 France Open Tennis Tournament? 2024 চনৰ ফ্ৰান্স ওপেন টেনিছ প্ৰতিযোগিতাত মহিলাৰ একক খিতাপ কোনে লাভ কৰিছে? তেতিয়া আছিল পুৰুষৰ এবাৰ হ'ল মহিলাৰ একক খিতাপ কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধটো অপচন ডি ইগা সুৱেটেক 2024 চনৰ ফ্ৰান্স ওপেন টেনিছ প্ৰতিযোগিতাত মহিলাৰ একক ইগা সুৱেটেকে লাভ কৰিছে। Next, where was the Khelo India University Games launched by Anurag Singh Thakur? Anurag Singh Thakure খেলা ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ক'ত আৰম্ভ হৈছিল? ক'ত আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধটো অপচন বি আসাম। অনুৰাগ ঠাকুৰে খেলা খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ক'ত হৈছিল? অসমত আৰু অসমৰ ক'ত? এইটো মনত ৰাখিব অসমৰ গুৱাহাটীত। Next, who has been nominated from Assam for the 2024 US Literary Awards Armory Square Awards 2024 চনৰ US Literary Awards Armory Square Awardsৰ বাবে অসমৰ পৰা কোনে মনোনীত হৈছে? ইয়াৰ শুদ্ধটো অপচন এ অৰুণী কাশ্যপ 2024 চনৰ US Literary Awards Armory Square Awardsৰ বাবে অসমৰ পৰা কাক কৰা হৈছে? অৰুণী কাশ্যপক নমিনেটেড কৰা হৈছে। Next, which countries are co-hosting the FIFA World Cup 2026? FIFA বিশ্বকাপ 2026 কোনবোৰ দেশৰ সংযোগত আয়োজন কৰা হৈছে? ইয়াৰ শুদ্ধটো অপচন এ USA, কানাডা এণ্ড মেক্সিকো। FIFA বিশ্বকাপ 2026 কোনবোৰ দেশৰ? USA, কানাডা এণ্ড মেক্সিকো দেশৰ সংযোগত আয়োজন কৰা হৈছে। Next, where is the 63rd Boro Sahitya Sabha held in Assam? 83 সংখ্যক বড়ো সাহিত্য সভা অসমৰ ক'ত অনুষ্ঠিত কৰা হয়? ইয়াৰ শুদ্ধটো অপচন চি বকো 83 সংখ্যক বড়ো সাহিত্য সভা বকোত অনুষ্ঠিত কৰা হয়। Next, what was the theme of International Yoga Day 2024? আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2024ৰ বিষয়বস্তু কি আছিল? ইয়াৰ শুদ্ধটো অপচন ডি য়োগা ফৰ সেল্ফ এণ্ড সোসাইটি। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2024ৰ বিষয়বস্তু হৈছে য়োগা ফৰ সেল্ফ এণ্ড সোসাইটি। নেক্সট, ইণ্ডিয়া ফিনিছ হুইচ ৰেংক ইন দ্য মেডেল টেলি অফ অলিম্পিক 2024? 2024 চনৰ অলিম্পিক পদক টেলিক ভাৰতে কোনটো স্থানত লাভ কৰে? ইয়াৰ শুদ্ধটো অপচন ডি 71 নং। 2024 চনৰ অলিম্পিকৰ পদক টেলিত ভাৰতে 71 নং স্থানত লাভ কৰে। Next, Delhi got which position on the Global Cities Index 2024? Global Cities Index 2024 দিল্লীয়ে কোনটো স্থান লাভ পালে? ইয়াৰ শুদ্ধটো অপচন চি 350 নং স্থান। গ্লোবেল চিটিজ ইণ্ডেক্স 2024 দিল্লীয়ে 350 নং স্থান লাভ কৰে। Next, who won the Indian National Chess Championship title 2024? ভাৰতৰ ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপৰ 2024 খিতাপ কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধটো অপচন চি কাৰ্থিক ভেনকাটাৰামন। ইণ্ডিয়ান নেশ্যনেল চেছ চেম্পিয়নশ্বিপ টাইটেল 2024 কোনে লাভ কৰিছে? কাৰ্থিক ভেনকাটাৰামন। আৰু কাৰ্থিক এজন ইণ্ডিয়ান চেছ গ্ৰেণ্ড মাষ্টাৰ হয়, এইটো বস্তু মনত ৰাখিব। নেক্সট, which state recently became the first in Northeast India to achieve 100% saturation of Har Ghar Jal under Pal Jivan Mission?
শেহতীয়াকৈ উত্তৰ পূব ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই প্ৰথম স্থান লাভ কৰিছে পাল জীৱন মিছনৰ অধীনত হৰ ঘৰ জলৰ 100% চেচুৰেশ্যন? ইয়াৰ শুদ্ধ অপশ্যন এ অৰুণাচল প্ৰদেশ। শেহতীয়াকৈ উত্তৰ পূব ভাৰতৰ ভিতৰত অৰুণাচল প্ৰদেশ ৰাজ্যই প্ৰথম স্থান লাভ কৰিছে পল জীৱন মিছনৰ অধীনত হৰ ঘৰ জলৰ 100% চেচুৰেশ্যন। নেক্সট, হুইচ ইজ দ্য ফাৰ্ষ্ট ৰামচাৰ চাইট ইন আছাম? অসমৰ প্ৰথম ৰামচাৰ চাইট কোনটো? ইয়াৰ শুদ্ধ অপশ্যন এ দীপৰ বিল। অসমৰ প্ৰথম ৰামচাৰ চাইট হৈছে দীপৰ বিল। আৰু যদি ইণ্ডিয়াত আহে তেতিয়াহ'লে হুইচ ইজ দ্য ফাৰ্ষ্ট ৰামচাৰ চাইট ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথম ৰামচাৰ চাইট কোনটো? ইয়াৰ শুদ্ধ অপশ্যন চি চিলিকা লেক। ভাৰতৰ প্ৰথম ৰামচাৰ চাইট হৈছে চিলিকা লেক। আৰু এইটো বস্তু মনত ৰাখিব, চিলিকা লেক ক'ত আছে? উৰিষ্যাত আছে। নেক্সট, PM Modi recently inaugurated the Bosasanuwasi Akshar Purushottam Swaminarayan Sanstha BAPS temple in which city of UAE? শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে UAEৰ কোনখন চহৰত BAPS মন্দিৰ উদ্বোধন কৰে? ইয়াৰ শুদ্ধ অপশ্যন বি আবুধাবি। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে UAEৰ কোনখন চহৰত? আবুধাবি চহৰত BAPS মন্দিৰ উদ্বোধন কৰে। আৰু এই BAPSটো আপোনাৰ সকলোৱে মনত ৰাখিব ফুল ফৰ্মটো, কাৰণ কুৱেশ্যনত BAPSৰ ফুল ফৰ্ম আহি যাব পাৰে। তো BAPSৰ ফুল ফৰ্ম হৈছে বসাসানুৱাসী আকছাৰ পুৰুষোত্তম স্বামীনাৰায়ণ সংস্থা। এই বস্তুটো মনত ৰাখিব। আৰু এই মন্দিৰটোৰ অপেনিং ডেটটো মনত ৰাখিব 14 ফেব্ৰুৱাৰী 2024। BAPSৰ মন্দিৰৰ অপেনিং ডেট হৈছে 14 ফেব্ৰুৱাৰী 2024। নেক্সট, when is World Mosquito Day 2024 observed? বিশ্ব মহ দিৱস 2024 কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন চি 20 আগষ্ট। বিশ্ব মহ দিৱস 2024 কেতিয়া পালন কৰা হয়? 20 আগষ্টত পালন কৰা হয়। নেক্সট, who won the men's singles Wimbledon title in 2024? 24 চনত পুৰুষৰ একক উইম্বলডনৰ খিতাপ কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যন এ কাৰ্লছ আলকেৰাছ। 2024 মেন ছিংগলছ উইম্বলডন টাইটেল কোনে লাভ কৰিছে? কাৰ্লছ আলকেৰাজে লাভ কৰিছে। নেক্সট, who became the new vice chief of the Indian Navy in 2024? 2024 চনত ভাৰতীয় নৌসেনাৰ নতুন উপপ্ৰধান কোন? ইয়াৰ শুদ্ধ অপশ্যন বি কৃষ্ণা স্বামীনাথন। 2024 চনত ভাৰতীয় নৌসেনাৰ নতুন উপপ্ৰধান হৈছে, নিউ ভাইচ চিফ হৈছে কৃষ্ণা স্বামীনাথন। এই কুৱেশ্যনবোৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সকলোৱে ভালদৰে মন দি চাব, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট আমাৰ হুইচ ষ্টেট গভৰ্ণমেণ্ট হেড লঞ্চ দ্য লাডলা ভাই যোজনা? কোন ৰাজ্য চৰকাৰে লাডলা ভাই যোজনা আৰম্ভ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যন চি মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰে লাডলা ভাই যোজনা আৰম্ভ কৰিছে। নেক্সট, what is the rank of India's passport on the Global Passport Index 2024? 2024 চনৰ বিশ্ব পাছপোৰ্ট সূচকাংকত ভাৰতৰ পাছপোৰ্টৰ ৰেংক কিমান? ইয়াৰ শুদ্ধ অপশ্যন চি 82 নং। 2024 চনৰ বিশ্ব পাছপোৰ্টৰ সূচকাংক ভাৰতৰ পাছপোৰ্টৰ ৰেংক হৈছে 82 নং। নেক্সট, Avani Lekhara has won gold in Paris 2024 Paralympics in which sport? পেৰিছ 2024 পেৰালিম্পিকত কোনখন খেলত সোণৰ পদক লাভ কৰিছে আৱানী লেখৰাই? ইয়াৰ শুদ্ধ অপশ্যন এ 10 মিটাৰ এয়াৰ ৰাইফল। পেৰিছ 2024 পেৰালিম্পিকত 10 মিটাৰ এয়াৰ ৰাইফল খেলত সোণৰ পদক লাভ কৰিছে আৱানী লেখৰাই। নেক্সট, who has been awarded the National Geoscience Award 2023 for lifetime achievement in August 2024? 2024 চনৰ আগষ্ট মাহত আজীৱন সাফল্যৰ বাবে ৰাষ্ট্ৰীয় ভূবিজ্ঞান বঁটা 2023 কোনে লাভ কৰিছে?
ইয়াৰ শুদ্ধটো অপশ্যন চি ধীৰাজ মোহন বেনাৰ্জী 2024 চনৰ আগষ্ট মাহত আজীৱন সাফল্যৰ বাবে ৰাষ্ট্ৰীয় ভূবিজ্ঞান বঁটা 2023 ধীৰাজ মোহন বেনাৰ্জীয়ে লাভ কৰিছে এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনাৰ সকলোৱে এইটো পইণ্ট কৰিব মাৰ্ক কৰিব এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন এথলিট টু উইন এ পেৰালিম্পিক্স মেডেল পেৰালিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ কোন ইয়াৰ শুদ্ধটো অপশ্যন বি দীপা মালিক পেৰালিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈছে দীপা মালিক নেক্সট হু হেজ বিন এপইণ্টেড এজ দ্য নিউ ডাইৰেক্টৰ জেনেৰেল অফ দ্য নেশ্যনেল ছিকিউৰিটি গাৰ্ড NSG ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ নতুন সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰ শুদ্ধটো অপশ্যন বি শ্ৰীনিবাসন NSGৰ নতুন ডাইৰেক্টৰ জেনেৰেল হিচাপে কাক নিযুক্তি দিয়া হৈছে বি শ্ৰীনিবাসনক নিযুক্তি দিয়া হৈছে নেক্সট ৱেৰ ডিড এক্সাৰচাইজ নোমেডিক এলিফেণ্ট ষ্টাৰ্ট অন 3 জুলাই 2024 2024 চনৰ 3 জুলাইত অনুশীলন নোমেডিক এলিফেণ্ট ক'ত আৰম্ভ হৈছিল ইয়াৰ শুদ্ধটো অপশ্যন বি মেঘালয়া 2024 চনৰ 3 জুলাইত অনুশীলন নোমেডিক এলিফেণ্ট মেঘালয়ত আৰম্ভ হৈছিল নেক্সট হাউ মেনি ওমেন আৰ ইনক্লুডেড ইন দ্য মোদী কেবিনেট 3.0 2024 2024 মোদী কেবিনেট 3.0 কিমান গৰাকী মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ শুদ্ধটো অপশ্যন বি 7 গৰাকী মোদী কেবিনেট 3.0 2024 কিমান গৰাকী কৰা হৈছে 7 গৰাকী 7 গৰাকী অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট হু অন দ্য 2024 থমাছ কাপ এণ্ড উবেৰ কাপ 2024 চনত থমাছ কাপ আৰু উবেৰ কাপ কোনে লাভ কৰিছিল ইয়াৰ শুদ্ধটো অপশ্যন বি চাইনা 2024 চনত থমাছ কাপ আৰু উবেৰ কাপ কোনে লাভ কৰিছিল চাইনাই লাভ কৰিছিল নেক্সট হুইচ ডে ইজ চেলিব্ৰেটেড এজ ৱৰ্ল্ড হেৰিটেজ ডে কোনটো দিনক বিশ্ব ঐতিহ্য দিৱস হিচাপে পালন কৰা হয় ইয়াৰ শুদ্ধটো অপশ্যন চি 18 এপ্ৰিল 18 এপ্ৰিল দিনক ৱৰ্ল্ড হেৰিটেজ ডে বুলি চেলিব্ৰেট কৰা হয় নেক্সট হুইচ কাউণ্ট্ৰি হেজ অনাৰ্ড PM নৰেন্দ্ৰ মোদী উইথ দ্য গাৰ্ড অফ অনাৰ ইন জুলাই 2024 কোন দেশৰ দ্বাৰা 2024 চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গাৰ্ড অফ অনাৰ প্ৰদান কৰা হৈছিল ইয়াৰ শুদ্ধটো অপশ্যন ডি ৰাছিয়া দেশৰ দ্বাৰা 2024 চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গাৰ্ড অফ অনাৰ প্ৰদান কৰা হৈছিল নেক্সট হুইচ চাইণ্টিষ্ট ৰিচিভ দ্য বিজ্ঞান ৰত্ন এৱাৰ্ড 2024 কোনজন বিজ্ঞানীয়ে 2024 চনৰ বিজ্ঞান ৰত্ন বঁটা লাভ কৰিছে ইয়াৰ শুদ্ধটো অপশ্যন বি প্ৰফেচৰ গোবিন্দৰাজন পদ্মনাভন বিজ্ঞানীয়ে 2024 চনৰ বিজ্ঞান ৰত্ন বঁটা লাভ কৰিছে ইয়াত আমি বঁটাবোৰৰ কথা কেইটামান জানি লওঁ বিজ্ঞান ৰত্ন বঁটা কাক দিয়া হয় ফৰ লাইফ টাইম এচিভমেণ্ট আৰু এজন সাইণ্টিষ্টক দিয়া হৈছে যোনে লাইফ টাইম এচিভমেণ্ট হাসিল কৰিছে বিজ্ঞান ৰত্ন বঁটা এজন সাইণ্টিষ্টক দিয়া হৈছে আৰু বিজ্ঞানশ্ৰী বঁটা ফৰ সাইণ্টিষ্ট ফৰ অল এজেছ সকলো বয়সৰ সাইণ্টিষ্টক বিজ্ঞানশ্ৰী বঁটা দিয়া হয় আৰু এতিয়ালৈকে 13জন সাইণ্টিষ্টক দিয়া হৈছে আৰু বিজ্ঞান যুৱা ফৰ সাইণ্টিষ্ট আণ্ডাৰ 45 ইয়াৰ্ছ যোনে 45 বছৰৰ তলত আছে সেইবোৰ সাইণ্টিষ্টক বিজ্ঞান যুৱা বঁটা দিয়া হয় আৰু এতিয়ালৈকে 18জন সাইণ্টিষ্টক দিয়া হৈছে আৰু বিজ্ঞান টিম ফৰ কোলাবৰেটিভ ৰিচাৰ্চ ৱৰ্ক যোনে বিজ্ঞান টিমটো কা হয় যোনে টিম হিচাপে কাম কৰিছে তেখেতক সেইবোৰক আপোনাৰ বিজ্ঞান টিম বঁটা দিয়া হয় আৰু এতিয়ালৈকে এটা টিমকে দিয়া হৈছে আৰু সেইটো হৈছে টিম চন্দ্ৰয়ান 3 বিজ্ঞান ৰত্ন পুৰস্কাৰ কাক দিয়া হৈছে ডক্টৰ গোবিন্দৰাজন পদ্মনাভনক দিয়া হৈছে আৰু বিজ্ঞান টিম কাক দিয়া হৈছে টিম চন্দ্ৰয়ান 3 দিয়া হৈছে তো এইকেইটা কথা মনত ৰখাত আমি সকলোৱে দৰকাৰ কাৰণ পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় ক'ব নোৱাৰি গতিকে এই গোটেইকেইটা কথা মনত ৰখাত আমি দৰকাৰ নেক্সট হু ৰিচিভ পদ্মশ্ৰী এৱাৰ্ড 2024 ফ্ৰম আছাম কোনে অসমৰ পৰা পদ্মশ্ৰী বঁটা 2024 লাভ কৰিছে আমাৰ অসমৰ পৰা
কোনে পদ্মশ্ৰী বঁটা 2024 লাভ কৰিছে? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনাৰ ADRE পৰীক্ষাৰ বা আছাম পুলিচৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অসমৰ ৰিচেণ্টলি 2024 পদ্মশ্ৰী বঁটা কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ পৰ্বতী বৰুৱাও লাভ কৰিছে, সৰ্বেশ্বৰ বসুমতাৰীয়ে লাভ কৰিছে আৰু দ্ৰোণা ভূঞাও লাভ কৰিছে। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, অল অফ দ্য এবভ। এই তিনিওজনে অসমৰ পৰা পদ্মশ্ৰী বঁটা 2024 লাভ কৰিছে। পদ্মা এৱাৰ্ডছ 2024ৰ বিষয়ে যদি আমি জানিব যাওঁ, পদ্মা বিভূষণ 5গৰাকীক প্ৰদান কৰা হৈছে আৰু পদ্মভূষণ 17গৰাকীক আৰু পদ্মশ্ৰী 110গৰাকীক প্ৰদান কৰা হৈছে। পদ্মবিভূষণ আৰু পদ্মভূষণ আমাৰ অসমৰ পৰা পোৱা নাই আৰু পদ্মশ্ৰী আমাৰ অসমৰ পৰা 3জনে পাইছে। আৰু আমাৰ অসমৰ পৰা 3জন পাৰ্চন, আছাম 3 পাৰ্চন কোন হয়? তেখেতে সৰ্বেশ্বৰ বসুমতাৰী এগ্ৰিকালচাৰৰ লগত জড়িত আছে আৰু পৰ্বতী বৰুৱা ছ'চিয়েল ৱৰ্কৰ কাৰণে প্ৰদান কৰা হৈছে আৰু দ্ৰোণা ভূঞা আৰ্টৰ লগত জড়িত আছে। এই 3জন ব্যক্তি আমাৰ অসমৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছে। তো আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট হয়। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ সকলোৱে এটা লাইক কৰিব, এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু নতুন কিছুমান কাৰেণ্ট এফেয়াৰ্ছ লৈ আনি আছোঁ, আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আজিৰ ভিডিঅ'টো সামৰিলোঁ। নেক্সট নতুন টপিকৰ ওপৰত, নতুন কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত লগ পাম।